সকলোকে নমস্কাৰ জনাইছোঁ। মই আকৌ এটা নতুন ভিডিঅ' দিম বুলি ভাবিলোঁ। এতিয়া আপোনাৰ মই আহিছোঁ চেৰাপুঞ্জীতে আছোঁ বৰ্তমান। চেৰাপুঞ্জী পোৱাগৈ নাই পিছে, আৰু 12 কিলোমিটাৰ আছে। 12 কিলোমিটাৰ দেখাইছে। আপোনাৰ কি কয় জেগাটোৰ নাম নাজানো। গোমধান খাব ৰখিছোঁ, জেগাটো ভালেই লাগিছে বাৰু। বাইদেৱে গোমধান বনাই আছে। গোমধান খাম। আপোনালোকে ভিউটো মন কৰকচোন বাৰু, কেনেকুৱা লাগিছে। মই চেৰাপুঞ্জী পাম আৰু চেৰাপুঞ্জী পোৱাৰ আগত আকৌ এবাৰ ৰখিলোঁ। তো জেগাটোও ভাল লাগিছে। আপোনালোকেও চাওক কেনেকুৱা লাগিছে, মোক কমেণ্ট কৰি জনাব জেগাটো। তো চাওকচোন বাৰু কেনেকুৱা লাগিছে। অৱশেষত মই আহি চেৰাপুঞ্জীত পালোহি। এয়া চেৰাপুঞ্জীৰ 7 ছিষ্টাৰ ৱাটাৰফল। ভাল লাগিল দেখি, সঁচাকৈ বহুত ধুনীয়া, পৰিৱেশখিনি ধুনীয়া। তাৰ পাছতেই মই মৌচুমী কেফলৈ গ'লোঁ। ইয়াতো ভালেই লাগিল। ভাল লাগিলেও মই ইমান গুহাটোৰ ভিতৰত সোমাই নগ'লোঁ, আনকমফৰ্টেবল অলপ ফিল কৰাৰ বাবে। ছাফকেশ্যনৰ প্ৰব্লেমো হৈছিল তাতে, আৰু দুই এজনক অলপ প্ৰব্লেম পোৱাও দেখিলোঁ। সেইবাবে মই ইমান ভিতৰলৈ সোমাই নগ'লোঁ আৰু। ভিতৰৰ শিলবোৰ পানী পৰি বহুত পিছল হৈ আছিল, সেইবাবে মানুহখিনি যোৱাত অসুবিধাও হৈছিল বাৰু। মই ইমান যাব মন নকৰিলোঁ ভিতৰলৈ, তথাপিতো অলপ আগবাঢ়ি গ'লোঁ। ইমান সৰু জেগাত আৰু মই যাবলৈ ইচ্ছা নকৰিলোঁ। শেষত মই এই ঠাইৰ পৰাই উভতি গুচি আহিলোঁ গুহাৰ। শেষত চহৰা পইণ্টৰ পৰা ছানছেটৰ ভিউটো ল'লোঁ, আৰু চেৰাপুঞ্জীৰ যাত্ৰা ইয়াতে মই সামৰণি মাৰিলোঁ। ধন্যবাদ।